বৰপেটাত অব্যাহত আছে চোৰাং গৰুৰ ৰমৰমীয়া বেহা। কুকাৰ পাৰত আৰক্ষীয়ে নিশা জব্দ কৰে 53টা চোৰাং গৰুসহ এখন ট্ৰাক। AS26C 9024 নম্বৰৰ ট্ৰাকেৰে কুকাৰ পাৰৰ পৰা মেঘালয়ৰ গৰুবোৰ নিয়াৰ পথত মাছদিয়া আৰক্ষীয়ে জব্দ কৰে গৰুভৰ্তি ট্ৰাকখন। পলাতক ড্ৰাইভাৰ গৰুৰ গৰাকী। এটি বৃহৎ চক্ৰৰ পৃষ্ঠপোষকতাত বৰপেটাত চলি আছে গৰুৰ এই চোৰাং বেহা। চৰ্চাত মুছলিম জাতীয় পৰিষদৰ সভাপতি মতিউৰ ৰহমান, সাধাৰণ সম্পাদকৰ লগতে অনুপ শইকীয়া, আয়ুব দেৱান, হুছেইন আলী, ইউছুফৰ নাম, মুছলিম জাতীয় পৰিষদৰ সভাপতি মতিউৰ ৰহমান, পৰিষদৰ সাধাৰণ সম্পাদকৰ লগতে অনুপ শইকীয়াৰ নামৰ গো মাফিয়া বুলি চৰ্চিত লোকৰ ছত্ৰছায়াত বৰপেটাৰ গৰুবোৰ পাৰ হয় মেঘালয়লৈ। এখন ট্ৰাক পাৰ কৰাৰ বাবদ গৰুৰ চোৰাং বেপাৰীয়ে এওঁলোকক দিব লাগে 40,000 টকা। টকা পোৱাৰ পিছত বাহনবোৰ কোনোবাই আটক কৰিলে বন্ধ কৰি ৰাখে মোবাইল ফোন। টকা নিদিলে বাহনৰ সবিশেষ আৰক্ষীক জনাই জব্দ কৰে এওঁলোকে। বৰপেটাৰ বাঘবৰ কুকাৰ পাৰকে ধৰি বিভিন্ন প্ৰান্তৰ পৰা চালান, ৰচিদ, অনুমতি অবিহনে মেঘালয়লৈ পঠাই আহিছে এইকেইজন গো মাফিয়াৰ নেতৃত্বত। বাতৰি যুগুত কৰা সময়লৈকে এইবোৰ গৰু কুকাৰ পাৰৰ গো ব্যৱসায়ী ইউছুফৰ ঘৰৰ সন্মুখত ট্ৰাকৰ পৰা গৰুবোৰ নমাই মুকলিকৈ ৰাখে। এতিয়া প্ৰশ্ন হ'ল, কোন এই মতিউৰ? অনুপ, আয়ুব, হুছেইন, ইউছুফ? কাৰ সৈতে কেনেধৰণে বুজাবুজি কৰি গৰুৰ অবৈধ ব্যৱসায় কৰি ৰাখিছে বৰপেটাত? সকলো স্পষ্ট হোৱা উচিত। তাৰমানে আমাৰ বৰপেটা জিলাৰ পৰা যিবিলাক সৰু সুৰা বেপাৰীয়ে 2-4টাকৈ গৰু কিনি ইয়াৰ পৰা আপোনাৰ গুৱাহাটীৰ পিনে লৈ যাব বুলি ভাবে, ইয়াৰ মাজতে আপোনাৰ 3-4টামান মানুহ ওলাইছে। ইয়াৰ পৰা তাৰমানে তেওঁলোকে এখন 6 চকা গাড়ীত 40-45 হাজাৰ, SMLত 407ত 25 হাজাৰ আৰু আপোনাৰ বলেৰোত 15 হাজাৰ টকাকৈ এখন গাড়ীত লৈ পেলাই তেওঁলোকে হাই লেভেলত তেওঁলোকৰ মিলিও থকা বুলি কৈ সৰু সুৰা বেপাৰীৰ পৰা ফাং ফুং কৰি পইচাকেইটা লৈ তেওঁলোকে মাল পাৰ কৰি দিম বুলি গুৱাহাটীত লৈ লয়। যেতিয়া পুলিচে ৰাস্তাত গাড়ী ধৰি লয় তেতিয়া তেওঁলোকে মোবাইলটো ছুইচ অফ কৰি বহি থাকে। ছুইচ অফ খোলাৰ পাছত যদি আকৌ বেপাৰীয়ে ফোন কৰে তেতিয়া তেওঁলোকে বেপাৰীক ভয় ভাবুকি দেখুৱাই ঘৰৰ পৰা তুলি লৈ আনিম, তোৱাক জেলত দিম, তোৱাক ইটো কৰিম সিটো কৰিম, এনেকুৱা অত্যাচাৰ এটা মুঠ তেওঁলোকে লৈ আছে। এই অত্যাচাৰৰ মূল নায়ক হ'ল মুছলিম জাতীয় পৰিষদৰ সভাপতি মতিউৰ ৰহমান। তাৰপিছত হ'ল তেওঁৰ লগত আৰু সম্পাদক আছে এজন, তেওঁৰ নাম নাজানো মই, আৰু গুৱাহাটীৰ এজন মানুহ আছে অনুপ শইকীয়া, আৰু কলগাছিয়াৰ এটা মানুহ আছে আয়ুব দেৱান, আৰু এটা মানুহ আছে তেওঁৰ লগত হুছেইন আলী। এই 4জন মানুহে মিলি এনেকুৱা শোষণ ৰাজ আৰম্ভ কৰিছে। ডাঙৰ গাড়ীৰ পৰা 40 হাজাৰ এনেকুৱাকৈ ৰাতি 10-12টাকৈ গাড়ী পাৰ কৰি আছে। মোটামুটি ধৰক 4-5 লাখ টকা ৰাতি তেওঁলোকে কালেকশ্যন কৰি আছে। কিন্তু কোনো পুলিচ প্ৰশাসনৰ লগত তেওঁলোকৰ মিলোৱা নাই। যেতিয়া ৰাস্তাত গাড়ী ধৰি লয় তেতিয়া তেওঁলোকে মোবাইলটো ছুইচ অফ কৰি লয়। মতিউৰৰ ঘৰ হ'ল আপোনাৰ বৰপেটা জিলাৰ বৰমাৰাত। আয়ুব দেৱানৰ ঘৰ হ'ল বৰপেটা জিলাৰ কলগাছিয়াত। হুছেইনৰ ঘৰ হ'ল বৰপেটা জিলাৰ কলগাছিয়াত, আৰু অনুপৰ ঘৰ মই জনা হিচাপত গুৱাহাটীত। হয়, এই 4জনে লগ লাগি চিণ্ডিকেটটো চলাই আছে। আজি 6 মাহৰ পৰা এওঁলোকে এই চিণ্ডিকেটটো চলাই আছে। গৰু এইবিলাক গৰু ধৰক বাঘবৰ বজাৰ, কুকাৰবাৰ বজাৰৰ পৰা কিনি 6-7জন বেপাৰীয়ে মিলি তাৰপিছত একলগ হৈ তেওঁলোকে আহি এনেকৈ তেওঁলোকে ব্লাইংক চেক দি পেলাইও 40,000 টকা 50,000 টকাৰ বিনিময়ত ব্লাইংক চেক দি পেলাইও তেওঁলোকে ইয়াৰ পৰা মাল পাৰ কৰিম বুলি লৈ যায়। গুৱাহাটী আপোনাৰ 9 মাইল, 9 মাইলৰ পৰা শ্বিলঙত বিক্ৰী হয় মাল। এতিয়া সেইটো মই ক'ব নোৱাৰিম। গৰুবিলাকৰ ৰচিদ থাকে, হয়, বজাৰৰ ৰচিদ থাকে, নাই বেলেগ একো নাথাকে। এনেতো গৰুৰ হিচাপত আপোনাৰ ফিটনেছ থাকিব লাগে, ভেটেনেৰি ডক্টৰৰ কাগজ থাকিব লাগে, এইবিলাক নালাগে। হাই লেভেল মিলোৱা আছে, তেওঁলোকে 45,000 লয়, ইফালে 25,000 লয়, আৰু 15,000 লয়। তেওঁলোকে একো নোখোজে, খালি হ'লেই হ'ল।
পাৰ নাইট ডেইলি যায় ডেইলি তেওঁলোকে এণ্ট্ৰি লয়। ডেইলিটো বজাৰ নাথাকে বজাৰ নাথাকিলে কোনোবাই বহুত বজাৰ আছেতো, আমাৰ লয়াৰ অসমত বহুত বজাৰ আছেতো। মানে কেৱল বৰপেটা জিলাৰ পৰা নহয় বেলেগ পৰা হয়, বেলেগৰ পৰা আহে। সেই গৰুবোৰ ক'ৰ পৰা আহে বজাৰত বাগবৰ, আপোনাৰ কুকাৰবাৰ, ইফালে এই সিংৰা BTD ইফালৰ পৰা আহে। সেই বজাৰবিলাকত গৰুবিলাক ক'ৰ পৰা আহে সেইবিলাক নাজানো আমি, বজাৰৰ গৃহস্থৰ মাল আহে। হয় গৃহস্থৰ পৰা কাগজ পাতি হয় হয়, কি কাগজ পত্ৰ ৰচিদ লৈ পেলাই বেপাৰীয়ে কিনি লৈ আহে। আপুনি কি দাবী জনাব চৰকাৰক? মই এতিয়া জনাওঁ যে এই 4জন মানুহে যে অত্যাচাৰী আৰম্ভ কৰিছে দুখীয়া মানুহৰ ওপৰত, এইটো প্ৰশাসনে তদন্ত কৰি উচিত বিচাৰ কৰিব লাগে। মানে ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ হয় হয়, ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীক হাৰাশাস্তি কৰি আছে। যোৱা ৰাতি আপোনালোকে চাইছে মাছদিয়াৰ IC ছাৰে 1 গাড়ী গৰু ধৰিছে। এটা উছমান গনিৰ ঘৰৰ পৰা, তেওঁ এটা বেপাৰী, উছমান গনিৰ ঘৰৰ পৰা 55টা গৰু আছে, 55টা গৰু আছিল। তাৰে 37টা লোড হোৱাৰ পাছত IC ছাৰে গম পাইছে, যাই পেলাই গাড়ীটো ধৰিছে। আপোনালোকে মাল চাইছে। এতিয়া গাড়ীখন মালকেইটা পুলিচৰ আণ্ডাৰত আছে। গৰুবিলাক কিয় তাতে তেনেকুৱা আছে? তেনেকুৱা এতিয়া পুলিচে কি কাৰণত এতিয়ালৈ থানালৈ নিয়া নাই আমি নাজানো। তাতে 55টা আছে। হয়, 55টা গৰু আছে। কোনে ধৰিছে কোনে? এতিয়া মাছদিয়া থানাৰ IC ছাৰে ধৰিছে। এতিয়া ধৰিছে হয়। তাৰ পৰা 55 গৰুৰ